মৰমৰ ছাত্ৰছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়াৰ লেসন 3 এনি ফ্ৰেংকৰ ডায়েৰী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি আলোচনা কৰিম পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ। তো ইয়াৰ 1 নম্বৰত কি কৈছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে জন্মসূত্ৰে এনি ফ্ৰেংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জন্মসূত্ৰে এনি ফ্ৰেংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। তাৰ পিছত কোৱেশ্যনত কি কৈছে এনি ফ্ৰেংকৰ দেউতাকৰ নাম কি আছিল। তো উত্তৰত লিখিবা অটো ফ্ৰেংক। তো ছাত্ৰছাত্ৰীসকল তোমালোকৰ কাৰণে উত্তৰকেইটা একেবাৰে সহজ আৰু চুটিকে আনিছোঁ। তো তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাবা। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যগাৰত লুকাই আছিল। তো ছাত্ৰছাত্ৰীসকল তোমালোকে কি লিখিবা পণ্যগাৰত লুকাই আছিল। তাৰ পিছৰ কোৱেশ্যনত কি কৈছে এনি ফ্ৰেংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল। দিন লেখা মানে কি ডায়েৰী। এনি ফ্ৰেংকে কেতিয়াৰ পৰা ডায়েৰী লিখিছিল। তো উত্তৰত তোমালোকে লিখিবা এনি ফ্ৰেংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা লিখিছিল। তাৰ পিছৰ প্ৰশ্নত কি কৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি। এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল কি এডলফ হিটলাৰ। কি লিখিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানৰ সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ, যাক আমি হিটলাৰ বুলি জানো। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সৈন্যৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। তাৰপিছত কোৱেশ্যনৰ খ নম্বৰ কোৱেশ্যনত কি কৈছে এনি ফ্ৰেংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল। কি কৈছে ইয়াত এনি ফ্ৰেংকে কিয় ডায়েৰী লিখিবলৈ ইচ্ছা কৰিছিল। তো ইয়াৰ উত্তৰত লিখিবা এনি ফ্ৰেংকে দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। কিয় লিখিবলৈ আৰম্ভ কৰিছিল ডায়েৰী তাইৰ যদিও বন্ধু আছিল কিন্তু তাইৰ প্ৰকৃত বন্ধু অভাৱ আছিল, সেইকাৰণে তেওঁ দিন লেখা লিখিবলৈ আৰম্ভ কৰিছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল, কিন্তু তাই অন্তৰৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজন বন্ধু নাছিল। সেয়ে ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। তাৰপিছত কি কৈছে নেক্সট কুৱেশ্যনত দিন লেখাসমূহ এনি ফ্ৰেংকে কিয় সম্পাদনা কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দিন লেখাসমূহ এনি ফ্ৰেংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবাই এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিব পাৰে, সেইবাবে এনি ফ্ৰেংকে দিন লেখাসমূহ সম্পাদন কৰিছিল। ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকৰ সময়ত ঘটা কথাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ দিন লেখাৰ পৰাই জানিব পাৰে, সেইবাবে এনি ফ্ৰেংকে তাইৰ দিন লেখাখন সম্পাদনা কৰিছিল। তাৰ পিছৰ প্ৰশ্নত কি কৈছে অটো ফ্ৰেংকে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এনি ফ্ৰেংকৰ দেউতাক অটো ফ্ৰেংকে পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল। তেখেতৰ নাজী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল এটা পণ্যগাৰত আত্মগোপন কৰি আছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এনি ফ্ৰেংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা। কি কৈছে ইয়াত এজন মানুহতকৈও যে কাগজৰ ধৈৰ্য শক্তি
বেছি উপলব্ধি কৰিছিল এনি ফ্ৰেংকে। তো কিয় উপলব্ধি কৰিছিল তোমালোকক লিখিব লাগে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এনি ফ্ৰেংকে সেইদিনা বৰকৈ উপলব্ধ কৰিছিল, যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখত টেবুল এখনত এদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল, তথাপিও সিহঁতৰ আপত্তি নাছিল। তেতিয়াই তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তাৰপিছত ঘৰত কি কৈছে, এনি ফ্ৰেংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল। তো উত্তৰ তোমালোকে লিখিবা এনি ফ্ৰেংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিকহে আছিল, কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। কি আছিল? এনি ফ্ৰেংকৰ এজন প্ৰকৃত বন্ধু নাছিল, যাক তাৰ মনৰ কথা সকলো মনৰ কথা আদান প্ৰদান বা শ্বেয়াৰ কৰিব এনেকা তাইৰ বন্ধু নাছিল। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ শব্দসমূহৰ অৰ্থ সম্ভাৰত চাই নিজৰ বহীত লিখা। তো ইয়াত শব্দ কিছুমান দিয়া আছে, ইয়াৰ অৰ্থবিলাক তোমালোকক অভিধান চাই লিখিব দিছে। তো তোমালোকক অভিধান চাব নালাগে, মই তোমালোকৰ কাৰণে এই অৰ্থবিলাক তোমালোকৰ সুবিধাৰ কাৰণে মই লৈ আনিছোঁ। তো ইয়াত কি কৈছে, পণ্য ইয়াৰ অৰ্থ কি? লেখাত গণ্য ইয়াৰ অৰ্থ কি? লেখাত ল'বলগীয়া। তাৰপিছত গতানুগতিক ইয়াৰ অৰ্থ হৈছে নতুনত্ববিহীন। তাৰপিছত অস্ত্ৰোপচাৰ প্ৰয়োগ ইয়াৰ অৰ্থটো কি? অপাৰেশ্যন, ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰ। তাৰপিছত বৰ্বৰ ইয়াৰ অৰ্থ হ'ল নিজ বা অসভ্য। পৰিত্যক্ত ইয়াৰ অৰ্থ হ'ল এৰা বা ত্যাগ কৰা। তাৰপিছত প্ৰবাদ ইয়াৰ অৰ্থ হ'ল প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। তাৰপিছত কি আছে? অধিগৃহীত ইয়াৰ অৰ্থ হ'ল আইনৰ সহায়েৰে দখল কৰা। থিৰাং ইয়াৰ অৰ্থ হ'ল নিশ্চিত। উৎসৰ্গা ইয়াৰ অৰ্থ হ'ল দান কৰা। আড়ম্বৰ ইয়াৰ অৰ্থ হ'ল জাক জমকতা। প্ৰত্যাশিত ইয়াৰ অৰ্থ হ'ল আশা কৰা। ভাৱমূৰ্তি ইয়াৰ অৰ্থ হ'ল কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। পঞ্জীভূত ইয়াৰ অৰ্থ হ'ল থুপ খাই থকা। তাৰপিছত সামকথা ইয়াৰ অৰ্থ হ'ল উপশম হোৱা। সন্নিৱিষ্ট ইয়াৰ অৰ্থ হ'ল অন্তৰ্ভুক্ত। তাৰপিছত 3 নম্বৰত কি কৈছে, কিটি কোন? এনি ফ্ৰেংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কিটি হৈছে এনি ফ্ৰেংকৰ ডায়েৰীখনৰ নাম। তো তোমালোকক এনেকা ধৰণৰ প্ৰশ্ন সুধিব পাৰে, তো এইটো তোমালোকে ভালদৰে পঢ়িবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তো কিটি হ'ল এনি ফ্ৰেংকৰ ডায়েৰীৰ নাম। এনি ফ্ৰেংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগৰীয়া আছিল যদিও সেয়া উজাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ এজন প্ৰকৃত বন্ধু নাছিল। সেয়েহে তেওঁৰ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কিটি। এনেদৰেই তেওঁ চুটি জীৱনকালত কিটি নামৰ কাল্পনিক বন্ধু এগৰাকীলৈ সম্বোধন কৰি ডায়েৰীৰ পাততে হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, এনি ফ্ৰেংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতৰ এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এনি ফ্ৰেংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অটো ফ্ৰেংকে আগভাগ লৈছিল। এনি ফ্ৰেংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰ কোনোবা এদিন ইংলেণ্ড চৰকাৰে এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ সাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল ইংলেণ্ডৰ লোকে যুদ্ধৰ সহায়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব।
তেওঁৰ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিলে বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এনি ফ্ৰেংকৰ সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁৰ ডায়েৰীখনৰ ভিত্তিত নতুন পুথি প্ৰকাশ কৰিব অনতিপলমে তেওঁ লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে এনেদৰে এনি ফ্ৰেংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এনি ফ্ৰেংক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে লুকাই থকা স্থানৰ পৰাই নাজী বাহিনীৰ লোকেই আটক কৰি নিয়ে নাজী বাহিনীৰ হাতৰ পাৰৰ পাছত বন্দী অৱস্থাত অনাহাৰ অনিদ্ৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাঘ 22 আৰু এজনৰ মৃত্যু হৈছিল একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আছিল যুদ্ধ সামগঠাৰ পাছত তেখেতৰ জীয়েকৰ সেই দিনলেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে তাৰ পিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে এনি ফ্ৰেংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এনি ফ্ৰেংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল তেওঁ আইতাকক খুব ভাল পাইছিল আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে পাঠটো পঢ়ি এনি ফ্ৰেংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা তো উত্তৰ তোমালোকে লিখিবা তো ছাত্ৰসকল তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে সুধিকে আনিছো তোমালোকে যদি এবাৰ পঢ়ি বহিত লিখি যোৱা তোমালোকৰ মুখস্থ হৈ যাব এবাৰতে এনেকা ধৰণৰ মই প্ৰশ্ন উত্তৰবিলাক লিখি আনিছো তো ইয়াৰ উত্তৰ লিখিবা পাঠটো পঢ়ি সেই সময়ত এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায় তাই সৰুকালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰে পাৰ হ'ব লগা হৈছিল এতিয়া আমি ভাষা অধ্যয়নৰ ব্যৱহাৰিক ব্যাকৰণৰ খিনি আমি আলোচনা কৰিম তো ইয়াৰ 7 নম্বৰত কি কৈছে পাঠ্য অধি অনুপ্ৰতি এই কেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দ কেইটা বিচাৰি লিখা তো উত্তৰ লিখিবা অধিযোগ গৃহীত অধিগৃহীত অনুযোগ প্ৰমাণিত অনুপ্ৰমাণিত প্ৰতিযোগ দিন প্ৰতিদিন তাৰ পিছত 8 নম্বৰত কি কৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা প্ৰকাশ গোপন বা অপ্ৰকাশ ভোগ ত্যাগ বা দুৰ্ভোগ সমাপ্ত আৰম্ভণি বা অসমাপ্ত তাৰ পিছত আৰম্ভৰ ইয়াৰ বিপৰীত শব্দ হৈছে অনুষ্ঠিপিয়া বা অনাৰম্বৰ তাৰ পিছত ভাগ্য দুৰ্ভাগ্য ধৈৰ্য অধৈৰ্য তাৰ পিছত 9 নম্বৰত কি কৈছে তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা যন্ত্ৰণা যাতনা কৰুণ কাতৰ কিশোৰ বালিকা মৃত্যু মৰণ তাৰ পিছত 10 নম্বৰত কি কৈছে তলৰ বাক্যবোৰৰ সৰল বাক্য যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা তো তোমালোকক বাক্য দিয়া আছে এটো কি বাক্য তোমালোকক লিখিব লাগে তো প্ৰথমতে কি আছে মই আহিলো আৰু তেওঁ ঘৰলৈ গ'ল এটো হৈছে যৌগিক বাক্য তাৰ পিছত ভাল লৰাৰ কাৰণেহে তেওঁ পুৰস্কাৰ পালে এটো হৈছে জটিল বাক্য বৰষুণ পৰিছে এটো হৈছে সৰল বাক্য তাৰ পিছত মই সদায় ভাত খাই স্কুললৈ যাওঁ এটো সৰল বাক্য তাৰ পিছত একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল এটো সৰল বাক্য এনি ফ্ৰেংক 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল এটো কি সৰল বাক্য তাৰ পিছত এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লিখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এনি বুলি সমাপ্ত কৰিছিল এটো হৈছে যৌগিক বাক্য তাৰ পিছত জন্মদিনৰ মমবাতিৰ লগত আইতাৰ স্মৃতিৰ এডাল মমবাতি জ্বলোৱা হল এটো হৈছে জটিল বাক্য তাৰ পিছত 11 নম্বৰ কি কৈছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা বা বহুতৰ মাজত যেনে সোণ উজ্জ্বল সোণ ৰূপতকৈ উজ্জ্বল এইবিলাক হৈছে তুলনামূলক বাক্য আন সকলো ধাতুতকৈ সোণ উজ্জ্বল তাৰ পিছত মিনা মেধাবী ঋণাতকৈ মিনা মেধাবী শ্ৰেণীৰ আটাইতকৈ মেধাবী ছাত্ৰী মিনা তাৰ পিছত অৰুণ ওক অৰুণ বনলতকৈ ওক তাৰ পিছত নৱম শ্ৰেণীৰ আটাইতকৈ লৰাৰ ভিতৰত অৰুণ ওখ অৰুণ বলেনতকৈ ওখ জোনবাই ঘৰিয়া জোনবাই পৃথিৱীতকৈ সৰু
সূৰ্য পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত যোনবাই আটাইতকৈ সৰু এই কিতাপখন ভাল তোমালোকে লিখিবা সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল এতিয়া 12 নম্বৰত কি কৈছে বাক্য ৰচনা কৰা তো ইয়াৰ উত্তৰকেইটা মই তোমালোকৰ কাৰণে লৈ আহিছোঁ অনতি পলমে তো ইয়াৰ বাক্য ৰচনা এনেদৰে কৰিবা অনতি পলমে ঘটনাটোৰ তদন্ত হোৱা উচিত তাৰপিছত হাঁহি ধেমালি কোন কোন ল'ৰা ছোৱালীবোৰৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে তাৰপিছত ৰূপান্তৰ তাপ পালে বৰফ গলি পানীত ৰূপান্তৰিত হয় তাৰপিছত আত্মগোপন ৰবুলেই হৰিহতৰ ঘৰতে আত্মগোপন কৰি আছিল তাৰপিছত চিঠি পত্ৰ আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান নাইকিয়া হৈ গ'ল তাৰপিছত দুখ যন্ত্ৰণা ডেকা ল'ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল তাৰপিছত পৰিত্যক্ত তোমালোকে ইয়াত লিখিবা তেওঁলোকে খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে বিশ্ববিখ্যাত পাৱেলো পিছাছো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী আদান প্ৰদান মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি চিন্তা ভাৱনা বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল তাৰপিছত 13 নম্বৰত কি কৈছে এনি ফ্ৰেংকৰ ডায়েৰীখনেই বিশ্ব সাহিত্যত উন্নতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰ কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব তুমি এনি ফ্ৰেংকৰ দৰে তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু 5 দিনা কি কি কৰিবা সেই ডায়েৰীখনৰ লিপিবদ্ধ কৰি আনিবা তো এইটো তোমালোকে নিজে নিজে কৰিবা কি কৰিবা নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাখিনি নিজৰ ডায়েৰীত টুকি ৰাখা এইটো তোমালোকে নিজে তোমালোকে ডেইলি কি কি কৰা তোমালোকে ডায়েৰীত লিখি লিখিবা তাৰপিছত 14 নম্বৰত কি কৈছে তলত বহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰা আৰু লগৰীয়াৰ কথা শুনা ইয়াৰ কত কি কৈছে কোনো কামত বা পঢ়া শুনাৰ ক্ষেত্ৰত বন্ধু বান্ধৱীক সহায় কৰি এই বিষয়ে তোমালোকে নিজে চেষ্টা কৰিবা তো এইবিলাক তোমালোকৰ কাৰণে নালাগে এইবিলাক তোমালোকে নপঢ়িলেও হ'ব তাৰপিছত 15 নম্বৰ এনি ফ্ৰেংকৰ ডায়েৰী পাৰ্টত মন আটক শব্দ যুক্তি হৈ থকা তলৰ খণ্ডবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা তো এইবিলাক বাক্য ৰচনা তোমালোকক নালাগে বাৰু তো এইবিলাক তোমালোকে এবাৰ নিজে চাই ল'বা আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা